অহা মাৰ্চ মাহৰ 1 তাৰিখ ফাগুন মাহৰ 17 তাৰিখৰ পৰা তিনিটা ৰাশিয়ে অভূতপূৰ্ব পৰিৱৰ্তন লাভ কৰিব। তেওঁলোকৰ জীৱনলৈ ধন টকা পইচা, চাকৰি বাকৰি, সা সম্পদ, যান বাহন লাভ, বিয়া বাৰু, তেওঁলোকৰ কাৰ্যত সফলতা, তেওঁলোকৰ মানসিক শক্তি বৃদ্ধি, এনেধৰণৰ অভূতপূৰ্ব পৰিৱৰ্তন লাভ কৰিব অহা মাৰ্চ মাহৰ 1 তাৰিখ 27 ফাগুন ৰবিবাৰৰ পিছৰ পৰা। নমস্কাৰ, মই শ্ৰী তীৰ্থৰঞ্জন গোস্বামী শাস্ত্ৰী। আপোনালোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰি পুনৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি আজি আলোচনা কৰিম মাৰ্চ মাহৰ 1 তাৰিখ অৰ্থাৎ ফাগুন মাহৰ 27 তাৰিখে ৰাতি 12:56 বিশেষকৈ শুক্ৰ গ্ৰহ মীন ৰাশিত সঞ্চাৰ কৰিব, মীন ৰাশিত অৱস্থান গ্ৰহণ কৰিব। আৰু মীন ৰাশিত অৱস্থান গ্ৰহণ কৰাৰ লগে লগে শুক্ৰ তুংগী হৈ পৰিব আৰু তুংগী হোৱাৰ লগে লগে বিশেষকৈ তিনিটা ৰাশিৰ জীৱনলৈ অভূতপূৰ্ব পৰিৱৰ্তন, তেওঁলোকৰ জীৱনলৈ টকা পইচা, চাকৰি বাকৰি, ধন সম্পদ, বিয়া বাৰু, প্ৰেম প্ৰণয়, এই দিশসমূহ অত্যন্ত সুখকৰ হ'ব বুলি এক বিশেষ বৈদিক জ্যোতিষে সমীক্ষা প্ৰদান কৰিছে। আৰু আমি বিশদ আলোচনাত লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্টত গৈ হৰ হৰ মহাদেৱ বুলি লিখিবলৈ কেতিয়া নাপাহৰিব। আহক আমি ভিডিঅ'টোৰ ভিতৰলৈ যাওঁ। আমি সকলোৱে জানো যে শুক্ৰ গ্ৰহৰ প্ৰশংসা, শুক্ৰ গ্ৰহ যশস্যা, শুক্ৰ গ্ৰহ টকা পইচা, ধন সম্পদ আৰু মানসিক উচ্চবৃত্তিৰ গ্ৰহ। আৰু শুক্ৰ গ্ৰহে সদায় মানুহক বিদ্যা, শিক্ষা, জ্ঞান, দয়া, কৰোণা এই ধৰণৰ বিষয়বস্তু প্ৰদান কৰে। শুক্ৰ গ্ৰহই মানুহৰ ইঞ্জিনিয়াৰিং, চিকিৎসা বিভাগ, ইঞ্জিনিয়াৰিং বিভাগ বা খেতি বাতি বা নিত্য সামগ্ৰীৰ ব্যৱসায় এই ধৰণৰ বিষয়ক প্ৰতিনিধিত্ব কৰে। আৰু শুক্ৰ গ্ৰহ বিশেষকৈ ছায়েন্স বিষয়ক ছাত্ৰ ছাত্ৰীসকলৰ বিষয়ক, যিসকলে ছায়েন্স, ৰসায়ন শাস্ত্ৰ, পদাৰ্থ বিজ্ঞান এনেধৰণৰ বিষয়সমূহ অধ্যয়ন কৰি আছে, তেওঁলোকক সেই বিষয়সমূহ অধ্যয়ন বা সেই বিষয়সমূহ নিয়ন্ত্ৰণ কৰে শুক্ৰ গ্ৰহই। শুক্ৰ গ্ৰহ যশস্যাকাৰক গ্ৰহ, শুক্ৰ গ্ৰহ বিবাহকাৰক গ্ৰহ। শুক্ৰ গ্ৰহই মান সন্মান, যশস্যা, ধন টকা পইচা, সা সন্মান বা মানৱীয়তা, দয়া, কৰোণা ইত্যাদিৰ আকৰ বুলি আমি সকলোৱে জানো। গতিকে এই শুক্ৰ গ্ৰহই বৃহস্পতিৰ গ্ৰহত প্ৰৱেশ কৰিব। আমি সকলোৱে জানো বৃহস্পতি গ্ৰহ দেৱগুৰি বুলি কোৱা হয়। আৰু গ্ৰহৰ 9টা গ্ৰহৰ ভিতৰত আটাইতকৈ প্ৰভাৱশালী আৰু শুভ গ্ৰহ বৃহস্পতি। আৰু বৃহস্পতি আৰু শুক্ৰৰ কোনো শত্ৰুতা নাই, বৃহস্পতি আৰু শুক্ৰৰ মিত্ৰতা সদায় বিদ্যমান হৈ থাকে। সেয়েহে বন্ধুৰ ঘৰত শুক্ৰ গ্ৰহৰ অৱস্থান গ্ৰহণ কৰিব। আৰু এই শুক্ৰ গ্ৰহ তুংগী হৈ বৃহস্পতিৰ ঘৰত অৱস্থান গ্ৰহণ কৰিলে মালব্য ৰাজযোগৰ সৃষ্টি হয় বা মালব্য ৰাজযোগৰ সূচনা হয়। আৰু এই মালব্য ৰাজযোগে বিশেষকৈ চাকৰি বাকৰি, ধন সম্পদ, বিয়া বাৰু আৰু অন্যান্য বিভিন্ন দিশসমূহত শুভ ফলপ্ৰদায়ক হিচাপে দেখা দিয়ে। আৰু অহা 1 মাৰ্চ তাৰিখে 27 ফাগুন তাৰিখে ৰবিবাৰে ৰাতি 12:56 শুক্ৰ গ্ৰহ বৃহস্পতিৰ ঘৰ মীন ৰাশিত প্ৰৱেশ কৰিব, যাৰ কাৰণে অত্যন্ত সৌভাগ্যশালী হৈ পৰিব তিনি ৰাশি। আমি প্ৰথম ভাগ্যশালী ৰাশিটোলৈ আহিছোঁ। প্ৰথম ভাগ্যশালী ৰাশিটো হৈছে মীন ৰাশি। আমি সকলোৱে জানো মীন ৰাশিৰ অধিপতি গ্ৰহ বৃহস্পতি। আৰু বৃহস্পতিৰ গৃহত যদি শুক্ৰৰ প্ৰৱেশ হয় তেতিয়াহ'লে মালব্য ৰাজযোগৰ সৃষ্টি হয়। আৰু উচ্চ মালব্য ৰাজযোগে বিশেষকৈ মীন ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনলৈ এক অভূতপূৰ্ব পৰিৱৰ্তন কঢ়িয়াই লৈ আহিব, বিশেষকৈ স্বাস্থ্য সম্বন্ধিত বিষয়খিনি। কাৰণ যিসকল মীন ৰাশিৰ জাতকে বা জাতিকাই বহুদিনৰ পৰা বেমাৰত ভুগি আছে বা বহুদিনৰ পৰা অসুখত ভুগি আছে, সেইসকল জাতক জাতিকাসকলে নিশ্চয় এই 1 মাৰ্চ তাৰিখৰ পৰা তেওঁলোকে শুভ ফল লাভ কৰিব আৰু আৰোগ্যতা লাভ কৰিব আৰু চিকিৎসাৰ কাৰণে বিভিন্ন সুফল লাভ কৰিব। মীন ৰাশিৰ বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অত্যন্ত সুখবৰ বুলি ক'ব পাৰি, কিয়নো শুক্ৰ নিজেই বৃহস্পতিৰ ঘৰত অৱস্থান গ্ৰহণ কৰা হেতুকে বৃহস্পতি শুভ হৈ পৰিছে আৰু শুক্ৰ গ্ৰহ শুভ হৈ পৰিছে। সেয়ে বিদ্যাৰ্থীসকলৰ কাৰণে অত্যন্ত সুখকৰ খবৰ। তেওঁলোকে বিদ্যা শিক্ষাৰ ক্ষেত্ৰত নতুনকৈ সা সুবিধা লাভ কৰিব। বিশেষকৈ বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকল, ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ ছাত্ৰীসকল বা গৱেষণাৰ ছাত্ৰ ছাত্ৰীসকলে নতুনকৈ সুবিধা লাভ কৰিব। তেওঁলোকৰ সফলতা তেওঁলোকে লাভ কৰিব, সফলতাই আকাশ মাৰ্গ চুব। গতিকে তেওঁলোকৰ কাৰণে অত্যন্ত সুখবৰ 1 মাৰ্চ তাৰিখৰ পৰা। ব্যৱসায়ীসকলৰ কাৰণে অত্যন্ত সুন্দৰ। যিসকল নিত্য সামগ্ৰীৰ ব্যৱসায়ী, যিসকল কাপোৰৰ ব্যৱসায়ী, যিসকল মাছ মাংসৰ ব্যৱসায়ী, যিসকল ফল মূলৰ ব্যৱসায়ী, যিসকলে কৃষি সামগ্ৰীৰ বিক্ৰেতা, যিসকলে লোহালকৰ ব্যৱসায়ী বা যিসকলে ফাৰ্মাচী, ঔষধ এই ধৰণৰ ব্যৱসায়ী, সেইসকলৰ জীৱনলৈ অভূতপূৰ্ব
টকা উপাৰ্জনৰ এক নতুন পথ উদ্ভাৱন হ'ব। আমি লগে লগে চাকৰি প্ৰাৰ্থীসকলৰ কাৰণে অত্যন্ত সুখবৰ, যিহেতুকে মালব্য ৰাজযোগৰ সূচনা হৈছে। গতিকে বৃহস্পতি আৰু শুক্ৰৰ সহযোগত মীন ৰাশিৰ জাতিকাসকলে বিশেষকৈ 1 মাৰ্চ তাৰিখৰ পিছত চাকৰি প্ৰাপ্তি হ'ব, তেওঁলোকৰ কৰ্মসংস্থান লাভ হ'ব। আৰু বিশেষকৈ তেওঁলোকে কৃষি বিভাগ বা স্বাস্থ্য বিভাগ বা জনস্বাস্থ্য কাৰিকৰী বিভাগ বা হাইকোৰ্ট, লৱাৰ কোৰ্ট, শিক্ষকতা, অধ্যাপনা এই ধৰণৰ বিষয়সমূহত তেওঁলোকে চাকৰিৰ মকৰল কৰিব পাৰিব বা তেওঁলোকে সফলতা লাভ কৰিব পাৰিব। আমি দ্বিতীয় ভাগ্যশালী ৰাশিটোলৈ আহিছোঁ। দ্বিতীয় ভাগ্যশালী ৰাশিটো হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিক বিশেষকৈ পঞ্চম স্থানত কৰ্কট ৰাশিৰ শুক্ৰ গ্ৰহৰ পৰা কৰ্কট ৰাশি পঞ্চম স্থান আৰু কৰ্কট ৰাশিৰ কাৰণে নৱম স্থানত শুক্ৰ গ্ৰহ অৱস্থান গ্ৰহণ কৰিছে। ভাগ্যস্থানত বিশেষকৈ মালব্য মহাপুৰুষ যোগে অৱস্থান গ্ৰহণ কৰিছে। সেয়েহে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত ভাগ্যৰ ক্ষেত্ৰত বিশেষকৈ ভাগ্য সৌভাগ্যৱান বুলি ক'ব পাৰি। তেওঁলোকৰ ভাগ্য উদয় হৈছে। তেওঁলোকে যিসকলে ছাত্ৰ ছাত্ৰী, যিসকলে আৰ্টছ বিষয়ক, সুকুমাৰ কলা বিভাগ, চিত্ৰকলা, সাংস্কৃতিক শিল্পী, সামাজিক কৰ্মী, ৰাজনৈতিক নেতা, এইসকল ব্যক্তিৰ কাৰণে অত্যন্ত সুন্দৰ সময় লৈ আহিছে শুক্ৰ গ্ৰহই। আৰু এই মালব্য ৰাজযোগে বিশেষকৈ চাকৰি বাকৰিৰ ক্ষেত্ৰত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে লাভৱান হ'ব। তেওঁলোকে সফলতাৰ দিশত আগবাঢ়িব পাৰিব। আৰু বিশেষকৈ ব্যৱসায়ীসকলৰ ক্ষেত্ৰত পানীৰ ব্যৱসায় কৰাসকল বা লিকুইড পানীয় বস্তুৰ ব্যৱসায়ীসকলে অত্যন্ত লাভান্বিত হ'ব। কাপোৰৰ ব্যৱসায়ীসকলে লাভান্বিত হ'ব। নিত্য সামগ্ৰীৰ ব্যৱসায়ীসকলে লাভান্বিত হ'ব। আৰু লোহা লকৰৰ লগত জড়িত হৈ থকা বা নিত্য সামগ্ৰীৰ ব্যৱসায়ৰ লগত জড়িত হৈ থকা ব্যক্তিসকলে নতুন পৰিকল্পনা গ্ৰহণ কৰিব। তেওঁলোকৰ গৃহ নিৰ্মাণ, যান বাহন ইত্যাদিৰ 1 মাৰ্চৰ পিছত এই ধৰণৰ যোগ তেওঁলোকে প্ৰাপ্তি ঘটিব। বা বিশেষকৈ বিয়া বাৰুৰ ক্ষেত্ৰত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে সুফল লাভ কৰিব। এইকাৰণেই যে সপ্তম স্থানৰ অধিপতি হৈছে শনি শুক্ৰৰ লগত অৱস্থান গ্ৰহণ কৰা হেতুকে বিশেষকৈ বিয়া বাৰুৰ ক্ষেত্ৰত, প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ বুলি ক'ব পাৰি। শুক্ৰ যিহেতুকে বিবাহকাৰক গ্ৰহ, শুক্ৰ যিহেতুকে প্ৰেমকাৰক গ্ৰহ, সেয়েহে ভাগ্যস্থানত শুক্ৰ অৱস্থান গ্ৰহণ কৰা হেতুকে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ প্ৰেমাস্পদৰ লগত মিলিত হ'ব বা প্ৰেম বিবাহলৈ উন্নীত হ'ব বা প্ৰেম সম্বন্ধীয় বিষয়খিনিত অত্যন্ত সফলতা লাভ কৰিব। বিবাহ সম্বন্ধীয় বিষয়সমূহত অত্যন্ত লাভ কৰিব, সুফল লাভ কৰিব। আমি একেবাৰে তৃতীয় ৰাশিটোলৈ আহিছোঁ। তৃতীয় ভাগ্যৱান ৰাশিটো হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এক সৌভাগ্য কঢ়িয়াই লৈ আহিছে শুক্ৰ গ্ৰহই। শুক্ৰ গ্ৰহই বিশেষকৈ দশম স্থানৰ শুক্ৰই কৰ্মপ্ৰাপ্তিৰ যোগ বা সা সন্মানৰ অধিকাৰী, প্ৰশংসাৰ অধিকাৰী, বিদ্যাৰ ক্ষেত্ৰত সফলতাৰ অধিকাৰী, অত্যন্ত সুফল। মিথুন ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ দশম স্থানত শুক্ৰ গ্ৰহৰ অৱস্থান গ্ৰহণ কৰি উচ্চতুংগী ৰূপে প্ৰকাশমান হোৱাৰ লগে লগে তেওঁলোকৰ জীৱনলৈ বিশেষকৈ 1 মাৰ্চ তাৰিখৰ পিছত অৰ্থাৎ 17 ফাগুন ৰবিবাৰৰ পিছত তেওঁলোকৰ জীৱনলৈ অভূতপূৰ্ব পৰিৱৰ্তন নামি আহিব। বিশেষকৈ চাকৰি বাকৰি, ধন সম্পদ, টকা পইচা, বিয়া বাৰু, প্ৰেম প্ৰণয়, বিবাহ এই সমস্ত বিষয়ত তেওঁলোকে অভূতপূৰ্ব পৰিৱৰ্তন লাভ কৰিব আৰু সফলতাৰ দিশত তেওঁলোকে অগ্ৰসৰ হ'ব। আৰু বিশেষকৈ দশম স্থানত শুক্ৰ গ্ৰহৰ অৱস্থান হৈ উচ্চতুংগী হিচাপে প্ৰকাশমান হোৱাৰ লগে লগে তেওঁলোকৰ জীৱনলৈ চাকৰি বাকৰিৰ ক্ষেত্ৰত, মান সন্মানৰ ক্ষেত্ৰত, প্ৰশংসা গৌৰৱৰ ক্ষেত্ৰত এক নতুন দিশ উন্মোচিত হ'ব। শুক্ৰ গ্ৰহ বিশেষকৈ যশস্যাকাৰক গ্ৰহ, শুক্ৰ গ্ৰহ বিবাহকাৰক গ্ৰহ, শুক্ৰ গ্ৰহ প্ৰেম প্ৰণয়ৰ গ্ৰহ। সেয়েহে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত বিশেষকৈ তেওঁলোকে কৰ্মসংস্থান লাভ কৰিব। আৰু তেওঁলোকে বিশেষকৈ লোহা লকৰ লগত ব্যৱসায়ীসকল, নিত্য সামগ্ৰীৰ ব্যৱসায়ীসকল, ফল মূলৰ ব্যৱসায়ীসকল বা বিশেষকৈ দালালি বিজনেছ কৰা, মাটি বাৰীৰ লগত জড়িত হৈ থকা বা কমিশ্যন বিজনেছৰ লগত জড়িত হৈ থকা, ঔষধৰ ব্যৱসায়ীসকল বা পানীৰ লগত লিকুইড বিজনেছ, এই ধৰণৰ ব্যৱসায়ীসকলৰ জীৱনলৈ অভূতপূৰ্ব টকা পইচা উপাৰ্জনৰ ক্ষেত্ৰত এক সফলতাৰ দিশ থাকিব। দশম স্থানত বিশেষকৈ শুক্ৰৰ অৱস্থান গ্ৰহণ কৰা হেতুকে বিশেষকৈ জনস্বাস্থ্য কাৰিকৰী বিভাগ, কৃষি বিভাগ বা স্বাস্থ্য বিভাগ, হাইকোৰ্ট, লয়াৰ কোৰ্ট এই ধৰণৰ বিভাগত তেওঁলোকে চাকৰি মকল কৰাৰ সুবিধা পাব। আৰু 1 মাৰ্চ তাৰিখৰ পিছত এক অভূতপূৰ্ব পৰিৱৰ্তনে দেখা দিব মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। তেওঁলোকে কলা, সুকুমাৰ কলা, চিত্ৰকল্প, ভাস্কৰ্য শিল্পী, সামাজিক ব্যক্তি, ৰাজনৈতিক ব্যক্তিসকলৰ জীৱনলৈ এক নতুন পৰিৱৰ্তন কঢ়িয়াই লৈ আহিব। আৰু তেওঁলোকৰ জীৱনলৈ বিশেষকৈ অহা 1 মাৰ্চ তাৰিখৰ পিছত তেওঁলোকে সন্মানৰ অধিকাৰী হ'ব। তেওঁলোকে জনপ্ৰিয়তা লাভ কৰিব বা তেওঁলোকৰ
চৰকাৰী মৰ্যাদা চৰকাৰী সাহায্য এই ধৰণৰ বিষয়বস্তুসমূহ লাভ কৰাত অসুবিধা নাপাব। যা নহওক বন্ধুবান্ধৱীসকল, মালব্য ৰাজযোগৰ জৰিয়তে তিনিটা ৰাশিৰ জীৱনলৈ অভূতপূৰ্ব পৰিৱৰ্তন লৈ আহিব এনেধৰণৰ ভিডিঅ' এটা লৈ আপোনালোকৰ মাজত উপস্থিত হৈছিলোঁ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্টত গৈ হৰ হৰ মহাদেৱ বুলি লিখিবলৈ নাপাহৰিব। ধন্যবাদ।